ক'বলৈ গ'লে আজি বহুত দুখ লগা এটা ঘটনা। যোৱা 6 জানুৱাৰী তাৰিখে যেটো উমৰাংচু কয়লাখনিত যেটো ভয়ংকৰ এটা ঘটনা হৈছিল, এই ঘটনাত আমাৰ অসমৰ লগতে বাহিৰৰ মানুহ কাম কৰিব গৈছে বা আজি কাম কৰিব যাওয়াৰ নিজৰ ফ্যামিলি বা নিজৰ কেৰিয়াৰ চিন্তা কৰি তাত নিজৰ ছোৱালী বা ল'ৰাৰ কাৰণে তাত কাম কৰিবলৈ গৈছিল। যে আমাৰ ইয়াত ধৰক 400 টকা হাজিৰা পায়, তাত গৈ 1200 টকা মান পায়, এই কাৰণে গৈছিল। কিন্তু যদিও গৈছিল তাত যিখিনি কাম যেটো মানে এটা ভয়ংকৰ এটা জায়গা, এই জায়গাত এনেকৈ কাম কৰিব দিব লগা মালিক বা ঠিকাদাৰখিনিয়ে অলপ চিন্তা কৰিব লাগিছিল। চৰকাৰকো এইখিনি কথা ক'ব বিচাৰোঁ যে চৰকাৰেও চাব লাগিছিল তাতে কেনেকৈ কামখিনি হৈ আছে বা তাত কি হৈ আছে, তাতে কাম কৰিব পৰা হয় নে নহয় বা এইখিনি জায়গাত কাম কৰা যাব নে নাযাব চাব লাগিছিল। যিয়ে নহওক যেটো 6 তাৰিখৰ ঘটনা হ'ল, আমি চৰকাৰী হিচাপত আমি গম পাইছিলোঁ তাতে 9 জন মান গৈছিল, তাৰে 4 জন উদ্ধাৰ হৈছিল, এতিয়ালৈকে 5 জন উদ্ধাৰ হোৱা নাই। তো আমি চৰকাৰক এইখিনি অনুৰোধ জনাম যে আমি দেখিবলৈ পাইছোঁ সেইদিনা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া লাইভ আহিছিল, আমি দেখিবলৈ পাইছোঁ যে কিবা এটা কৰিব পৰিয়ালবৰ্গলৈ। আৰু আমি চৰকাৰক এইখিনি অনুৰোধ জনাম যাতে এই যিখিনি মানুহ আৰু 5 জন মানুহ যে তাতে আবদ্ধ হৈ আছে, এইখিনিক যাতে সোনকালে যাতে আমাৰ ঘৰলৈ পঠাই দিয়ে, পৰিয়ালবৰ্গলৈ যাতে কিবা এটা ব্যৱস্থা কৰি দিয়ে, তাৰে আমি কামনা কৰিছোঁ। এইখিনি আহ্বান জনাম চৰকাৰক। চৰকাৰে আজিলৈকে চৰকাৰীভাৱে কোনো ঘৰত মেছেজ দিয়া নাই, কিন্তু মেছেজ দিব লাগিছিল। চৰকাৰে হয়তো আমাৰ ডিষ্ট্ৰিক্ট আমাৰ ডিচি বাইদেউৰ থ্ৰুত নাইবা পুলিচ প্ৰশাসনৰ থ্ৰুত কিবা এটা সমবেদনা জনাব লাগিছিল ঘৰত আহি কিনি, কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়ালৈকে কোনো এটা মেছেজেই দিয়া নাই। ক'বলৈ গ'লে আজি বহুত দুখ লগা এটা ঘটনা। যোৱা 6 জানুৱাৰী তাৰিখে যেটো উমৰাংচু কয়লাখনিত যেটো ভয়ংকৰ এটা ঘটনা হৈছিল, এই ঘটনাত আমাৰ অসমৰ লগতে বাহিৰৰ মানুহ কাম কৰিব গৈছে বা আজি কাম কৰিব যাওয়াৰ নিজৰ ফ্যামিলি বা নিজৰ কেৰিয়াৰ চিন্তা কৰি তাত নিজৰ ছোৱালী বা ল'ৰাৰ কাৰণে তাত কাম কৰিবলৈ গৈছিল। যে আমাৰ ইয়াত ধৰক 400 টকা হাজিৰা পায়, তাত গৈ 1200 টকা মান পায়, এই কাৰণে গৈছিল। কিন্তু যদিও গৈছিল তাত যিখিনি কাম যেটো মানে এটা ভয়ংকৰ এটা জায়গা, এই জায়গাত এনেকৈ কাম কৰিব দিব লগা মালিক বা ঠিকাদাৰখিনিয়ে অলপ চিন্তা কৰিব লাগিছিল। চৰকাৰকো এইখিনি কথা ক'ব বিচাৰোঁ যে চৰকাৰেও চাব লাগিছিল তাতে কেনেকৈ কামখিনি হৈ আছে বা তাত কি হৈ আছে, তাতে কাম কৰিব পৰা হয় নে নহয় বা এইখিনি জায়গাত কাম কৰা যাব নে নাযাব চাব লাগিছিল। যিয়ে নহওক যেটো 6 তাৰিখৰ ঘটনা হ'ল, আমি চৰকাৰী হিচাপত আমি গম পাইছিলোঁ তাতে 9 জন মান গৈছিল, তাৰে 4 জন উদ্ধাৰ হৈছিল, এতিয়ালৈকে 5 জন উদ্ধাৰ হোৱা নাই। তো আমি চৰকাৰক এইখিনি অনুৰোধ জনাম যে আমি দেখিবলৈ পাইছোঁ সেইদিনা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া লাইভ আহিছিল, আমি দেখিবলৈ পাইছোঁ যে কিবা এটা কৰিব পৰিয়ালবৰ্গলৈ। আৰু আমি চৰকাৰক এইখিনি অনুৰোধ জনাম যাতে এই যিখিনি মানুহ আৰু 5 জন মানুহ যে তাতে আবদ্ধ হৈ আছে, এইখিনিক যাতে সোনকালে যাতে আমাৰ ঘৰলৈ পঠাই দিয়ে, পৰিয়ালবৰ্গলৈ যাতে কিবা এটা ব্যৱস্থা কৰি দিয়ে, তাৰে আমি কামনা কৰিছোঁ। এইখিনি আহ্বান জনাম চৰকাৰক। চৰকাৰে আজিলৈকে চৰকাৰীভাৱে কোনো ঘৰত মেছেজ দিয়া নাই, কিন্তু মেছেজ দিব লাগিছিল। চৰকাৰে হয়তো আমাৰ ডিষ্ট্ৰিক্ট আমাৰ ডিচি বাইদেউৰ থ্ৰুত নাইবা পুলিচ প্ৰশাসনৰ থ্ৰুত কিবা এটা সমবেদনা জনাব লাগিছিল ঘৰত আহি কিনি, কিন্তু আমি দেখিবলৈ পাইছোঁ এতিয়ালৈকে কোনো এটা মেছেজেই দিয়া নাই।